হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভালে আছেনে? মই বাৰু ভালেই। এইজোপা বেঙেনাতে অলপ বেঙেনা হৈয়ে থাকে আৰু তাকে বোলো ছিঙি লওঁ। বেঙেনাখিনি মই পিটিকা বনাম, মানে চাটনি টাইপৰ। এনেকুৱা সৰু বেঙেনাৰ পিটিকাখন খাবলৈ বহুত ভাল হয়। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন, আৰু যদি খায় কমেণ্টত জনাব। তাৰ কাৰণে মই ইয়াত জলকীয়া আৰু বেঙেনাখিনি কাটি নিমখ অলপেৰে পানীত সিজাই ল'লোঁ। এতিয়া এইখিনি তুলি ল'ম। এয়া সিজিছে, দেখিছেনে? ধুনীয়াকৈ সিজি গৈছে। তাকে পানীৰ পৰা তুলি লওঁ। এয়া বেঙেনা পিটিকাখন আমাৰ ৰেডি। এয়া অলপ ধনিয়া পাত দি দিছোঁ। এইখন আপোনালোকে গৰম ভাতৰ লগত নাইবা ৰুটিৰ লগত খাবলৈতো আৰু টেষ্টি হয়। কেতিয়াবা ট্ৰাই কৰিবচোন। এয়া একেবাৰে চিম্পল সহজ ৰেচিপি হয়। এয়া ৰেডি হৈ গ'ল। এইকেইটা বটল দেখিছেনে? 6টা বটল আনিছোঁ। গৰম যোৱা মাত্ৰে মানে বটলো শেষ ঘৰৰ পৰা। এতিয়া ৰুমত পানী থ'বলৈও বটল নাইকিয়া হৈছে। তাকে লৈ আহিছোঁ, অফাৰত পাই। মিল্টনৰ হয় এইকেইটা। ইয়াতে তিল আছে, মই ৰাতিয়ে তিয়াই থৈছিলোঁ। 1 কেজি তিল এতিয়া চাফা কৰিম। দেখিছিলে কিমান ক'লা। এইখন পুৰণা ডলা লৈছোঁ ইয়াতে চাফা কৰিবলৈ। নতুন ডলা আকৌ বেছি লেতেৰা হৈ যাব। আহক এতিয়া চাফা কৰোঁ। আয়াতো ৰৈ আছে চাফা কৰিবলৈ। এতিয়া মিক্সাৰটো ঘূৰাব নুচুবা তুমি। এতিয়া এনেকৈ ঘঁহিব লাগিব। দেখিছেনে কিমানখিনি চাফা হৈছে? অলপ ঘঁহি দিওঁতে বাকলি উঠিছে। ৰ'বা তুমি পাৰিবা? কৰাচোন বাৰু। আইতেও কৰিছে দেই। আমাৰ আইতে কাম জানেতো। এনেকৈ লাহে লাহে গোটেইখিনি কৰি লওঁ। এয়া দেখিছেনে কিমান চাফা হৈ গ'ল তিল? বহুত চাফা হৈ গৈছে। এতিয়া মই ঘঁহি আছোঁ। আই পানী দিয়া। আইতে মোক হেল্প কৰি আছে। পানী দিয়া। ইয়াতে দিয়া, হাত পাতিব নালাগে, ইয়াতে দি দিওঁ। এবাতি কৈ দিবা। সৰু বাতি আনিছোঁ। দিয়া। দিয়া, এনেকৈ বেছিকৈ দিয়া, আৰু দিয়া। দি থাকা। কিমান লেতেৰা গৈ আছে দেখিছা? এয়া গোটেই তিল বগা হৈ গৈছে। বাকলিবোৰ শুকালে যাবগৈ। ইমান লেতেৰা পানী গৈ আছে। মাজত দিয়া। এইখিনি ধুই লওঁ মই। এইখিনি তিল শুকাই নিলোঁ। দেখিছেনে কিমান ধুনীয়া জৰজৰীয়া হৈ গৈছে, চাফা হৈ গৈছে। অলপ জাৰি দিলোঁ। এই চাওক কিমান লেতেৰা ওলাইছে। আমাৰ তিল চাফা হৈ গ'ল। এতিয়া ভাজিব লাগিব। এয়া আবেলি মই আৰু আয়াত যাব ওলাইছোঁ এখেতৰ লগৰ এজনৰ ঘৰলৈ। এখেতে আমাৰ দুজনীক আগুৱাই দি থৈ আহিব। সিহঁতৰ ঘৰলৈ যাবলৈ সিহঁতৰ বেবীয়ে আছে। বেবীৰ কাৰণে সৰু গিফ্ট এটা নিওঁ বুলি আহিলোঁ। এয়া আয়াতে আৰু কি নিব তাকে কৈ আছে। তাই বোলে গাড়ীহে লৈ যায়। এয়া দোকান এখনলৈ আহিলোঁ বেবীটোৰ কাৰণে কাপোৰ এযোৰ ল'বলৈ। আয়াতে কৈ আছে কাপোৰ লৈ যাব।
এতিয়া চাই আছোঁ কাপোৰবোৰ ইমান মৰম লগা, তাৰে এযোৰ লৈ ল'লোঁ। এয়া আয়াত আৰু মই আহি পালোঁ, আয়াতে আগে আগে গৈ আছে বেবী গিফ্ট তাইহে দিব বোলে। আহি চাওঁ বেবীটো টোপনি, দেখিছেনে কিমান মৰম লগা ল'ৰা হয়। এয়া পুৰা টোপনি গৈ আছে আৰু বেবী টোপনি। ল'ব পাৰিছা? ভাল লাগিছেনে? এইফালে মাহীয়ে পুৰা ৰন্ধা বঢ়া কামত লাগি আছে। আমাক যাবলৈ নিদিলে যে ৰাতি খোৱা বোৱা কৰি একেবাৰে যাবা আৰু এতিয়া যাব নালাগে, তাকে ৰৈ গ'লোঁ। চাহিদা আৰু চুমিক আকৌ ঘৰতে থৈ আহিলোঁ নহয়, এখেতে আহোঁতে লৈ আহিব সিহঁত দুজনীক। এয়া আয়াত আকৌ বেবীৰ ব্লেংকেট লৈ শুই আছে, তাই বেবী ব্লেংকেট লৈ শুই আছে, তামাম ভাল পাইছে আৰু বেবী টোপনি ময়ো টোপনি যাম বোলে। অ'কে শুই থাকা। তুমিও টোপনি যোৱা? হ'ব যোৱা। এইফালে খানা ৰেডি, গোটেই বাঢ়িলে। এতিয়া খোৱা বোৱা কৰি লওঁ, কৰি যাবগৈও লাগিব, ৰাতিও হৈ গ'ল বহুত। এয়া চাহিদা আৰু চুমি আহি পালে, আহি মানে খোৱাত লাগি গ'ল সিহঁত দুজনী আমাক থৈ। এতিয়া ময়ো খাই লওঁ বাৰু, সিহঁতে খোৱা বোৱা কৰি আছে। আয়াত আকৌ বেবীৰ লগতে শুই আছে। খোৱা বোৱা শেষ, এতিয়া যাবলৈ ওলালোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানেই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।